এই নিউজটো অলৰেডি সকলোৱে হয়তো ইতিমধ্যে পালে। যোৱাকালি আবেলি যিটো ঘটনা হৈ গ'ল, অসম চৰকাৰৰ গৃহ সচিব, হোম ছেক্ৰেটাৰী, যিটো আমাৰ যিগৰাকী আছিল আমাৰ শিলাদিত্য চেতিয়া, 2009 চনৰ IPS বেটছৰ, তেখেতৰ যিটো ঘটনা, সেই ঘটনাটোৰ পৰা আমি কি শিকিব পাৰোঁ বা কি বুজি পাব পাৰোঁ? প্ৰথমটো যে ভালপোৱাতকৈ ডাঙৰ একো নাই, ভালপোৱা মানুহজন বা মানুহজনীতকৈ ডাঙৰ একো নাই। তাৰপিছত আমি কি গম পাব পাৰোঁ যে আমাৰ আপোনজনক বাদ দি বা আপোন মানুহকেইগৰাকীক বাদ দি, আমাৰ সুন্দৰ পৰিয়ালটোক বাদ দি আমাৰ সফলতা কোনো কামৰে নহয়। আচলতে সফলতা মানুহে পায়, কিন্তু সেই সফলতাত যদি আপোনাৰ লগত আপোনাৰ আত্মীয়জন নাথাকে, তেতিয়াহ'লে সেই সফলতাত আপুনি আনন্দ সিমানখিনি কৰিব নোৱাৰে। আপোনালোকে যদি এখন ৱেব ছিৰিজ আছে এছপিৰেণ্ট বুলি, আপোনালোকে সেইখন যদি চাইছে, তাত সন্দীপ ভাইয়া বুলি এটা কেৰেক্টাৰ আছিলে। তেখেতে বহুত কষ্ট কৰি চিভিল ছাৰ্ভিচত এসময়ত কি হ'ল, তেখেতে পাছ কৰিলে চিভিল ছাৰ্ভিচ। তাৰপিছত তেখেত মানে প্ৰিপাৰেশ্যনৰ কাৰণে তেখেতে আনকি নিজৰ ভালপোৱাজনীক বা তেখেতৰ মানে ঘৰ গোটেইখিনি তেওঁ ছেক্ৰিফাইচ কৰাৰ নিচিনা হৈ গৈছে। কিন্তু পিছত চিলেক্ট হোৱাৰ পিছত ৰিয়েলাইজ কৰিলে আৰু কৈছিলে যে হয়, মই সফল হ'লোঁ, কিন্তু মোৰ সফলতাত মানে এটা হাততালি দিবলৈ মোৰ মানুহ এজন নাই, মোৰ লগত আত্মীয়জন নাই। তো তেনেকুৱা সফলতা কোনো কামত নাহে। ঠিক তেনেকুৱা ধৰণৰে উদাহৰণ আমি ক'ব পাৰোঁ যোৱাকালিৰ ঘটনাটো। বা এইটো আমি এড কৰিব পাৰোঁ ইয়াৰ লগতে যে ভালপোৱাৰ মানে যিটো বৰ্ণনা যিটো কৰিব নোৱাৰি, ভাল পাওঁ কেনেকৈ বা কিমান কৰি ভাল পাওঁ, সেইটো কেতিয়াও কোনো বৰ্ণনা কৰিব নোৱাৰে। আমি এনেকুৱা ধৰণৰ ঘটনাবিলাকেই প্ৰমাণ যে ভালপোৱা এতিয়াও জীয়াই আছে আমাৰ সমাজত, আমাৰ মানুহৰ মাজত। তেনেকুৱা ধৰণৰ যে তেখেতৰ কি নাছিলে, আমি এজন সৰ্বসাধাৰণ ৰাইজ হিচাপে বা আমাৰ বহুত ইচ্ছা IAS IPS হ'বলৈ, কিন্তু IPS IAS হোৱাৰ পিছতো মানুহৰ সুখ আছে জানো, বা যি বিচাৰে সকলোখিনি পায় জানো? নাপায়। তাৰ কাৰণে আমি য'ত আছোঁ, যেনেধৰণে আছোঁ, তেনেধৰণে সুখী থাকিব চেষ্টা কৰিব লাগে। আমাৰ বহুতৰে সপোন বা আমি যি ষ্টেজত আছোঁ, সেই ষ্টেজত আমি সুখী নহয়। যে আমি হয়, মই এজন IAS হ'ব বিচাৰোঁ, মই এজন IPS হ'ব বিচাৰোঁ। হয়, সপোন সকলোৰে থাকে, কিন্তু বৰ্তমানত সুখী থাকি আপুনি ভৱিষ্যতটো প্লেন কৰিব লাগে। আপুনি বৰ্তমানত সুখী থাকক, মানে আপোনাৰ যিটো লক্ষ্য, সেইটো সফল হ'বলৈ যিটো আপুনি ছেক্ৰিফাইচ কৰিব বা যিটো আপুনি জাৰ্ণি কৰিব, তাতো আপুনি সফল থাকক। কয় নহয় যে ডেষ্টিনেশ্যনত আপুনি গৈ সুখী হ'ব বুলি, আনন্দ কৰিব বুলি, তেনেকুৱা হ'ব নালাগে। আপুনি গৈ থকা ৰাস্তাটোতে আপুনি সুখ বিচাৰি যাই থাকক। আপুনি ডেষ্টিনেশ্যনত সুখ নাপাব পাৰে। ধৰা হ'ল আপুনি এটা আনন'ন প্লেচত গৈ আছে, আপুনি ইমাজিন কৰিছে যে প্লেচটো বহুত ভাল হ'ব, বহুত মানে মনতে মানে ভাবি গৈ আছে কথাটো, কিন্তু আপুনি যোৱা ৰাস্তাটোত মানে আপুনি এনজয় নকৰিলে। গৈ আপুনি দেখিলে যে ডেষ্টিনেশ্যনত আপুনি যিটো আপুনি গন্তব্যস্থান আছিল, তাত গৈ আপুনি যিধৰণে ইমাজিনেশ্যন কৰিছিলে, তেনেদৰে আপুনি কথাটো নাপালে। তেতিয়া আপোনাৰ কি হ'ল? আপুনি যিমান দেৰি জাৰ্ণি কৰিলে, সেইটো আপুনি আনন্দ নকৰিলে, কাৰণ আপুনি ডেষ্টিনেশ্যনৰ কথাটো ভাবি গৈ আছিলে যে ডেষ্টিনেশ্যন আমি কেতিয়া পাম, গন্তব্যস্থান কেতিয়া পাম। তো তাৰ ফলত আপোনাৰ কি হ'ল? আপোনাৰ হ'ল জাৰ্ণিটোৱে আপোনাৰ কষ্টত গুচি গ'ল, আৰু গৈ আপুনি ডেষ্টিনেশ্যনত আপোনাৰ কি হ'ল? দুখেই হ'ল। তাৰ কাৰণে আপোনাৰ লক্ষ্য থাকিব লাগে, মানে আপোনাৰ ডেষ্টিনেশ্যন থাকিব লাগে, যে আপোনাৰ এইম থাকিব লাগে, কিন্তু আপুনি এইমটো পাবলৈ আপুনি যিটো জাৰ্ণি কৰিছে, সেই জাৰ্ণিটোত আপুনি সদায় সুখী হৈ থাকক। এতিয়া তেখেতৰ কথাটো যে আমি ক'বলৈ যাওঁ, ইমান এটা উচ্চ পদস্থ বিষয়া, উচ্চ পদত অধিকাৰী বিষয়া, তেখেতৰ কিহৰ অভাৱ আছিল বাৰু? অভাৱটো একোৱেই নাছিল, অকল আছিল মাত্ৰ তেখেতৰ পৰিয়ালৰ অভাৱ। কিছুদিন আগতে তেখেতৰ মাক হেৰুৱালে, তাৰপিছত তেখেতৰ শাহুমাক হেৰুৱালে, তেখেতৰ কোনো ধৰণৰ সন্তান নাছিল। তাৰপিছত তেখেতে তথাপি তেখেতৰ একমাত্ৰ ভৰসা আছিল তেখেতৰ পত্নীগৰাকী। তেখেতৰ ভগ্নী আছিল যেনিবা, অবিবাহিত বৰ্তমান, ডক্টৰ গম পোৱা মতে। কিন্তু তথাপি তেখেতৰ আপোন এগৰাকী পত্নী, তেখেতকো হেৰুৱালে তেখেতে। তো চাওক, এজন IPS বিষয়া, তেখেতৰতো পইচা পাতিৰ কোনো অভাৱ নাই, তেখেতৰ সন্মানৰ যোগ্য ব্যক্তি, তেখেতৰ সকলোখিনিয়ে আছে,
তথাপি তেখেতে কি আজি সকলো পায়ো আজি সকলো হেৰুৱাৰ দৰে সকলো মানে আধৰুৱা তো সেই এটাই কথা জীৱনটোত আমি য'ত আছোঁ যেনেকৈ আছোঁ যি ধৰণে আছোঁ সেই ধৰণেই আমি সুখী থকাৰ প্ৰয়োজন আচলতে আমি বহুতেই মানে সুখী নহয় মানুহ আমি তো আমি সুখ অনুভৱ কৰিব লাগে আমি য'ত আছোঁ যি আছোঁ ডেটছ ইট জাষ্ট বি হেপ্পী সুখী হোৱাৰ কোনো লক্ষ্য নাথাকে ন কোনো মানে সময় নাথাকে সুখী হোৱাৰ কোনো মানে ঠাই নাথাকে সুখী হোৱাৰ আপুনি এতিয়া আছে এতিয়া সুখী থাকক মইতো তেখেতক মানে মোৰ ভাষা নাই বুজাবলৈ তেখেতে যিটো ভালপোৱা নিদৰ্শন দিলে সেইটোত আমি একো ব্যক্ত কৰিব নোৱাৰোঁ লগতে আমি তেখেতৰ ঘটনাটোৰ পৰা আমি এইটো এটা আমি লেচন এটা পালোঁ আচলতে যে সকলোখিনি থাকিলে মানুহৰ সকলোখিনি নাথাকে তেখেতৰ সকলো থাকিও আজি সকলো পায়ো আধৰুৱা মোৰ ফালৰ পৰা মই সেইটোৱে ভাবোঁ যে মানুহে সদায় সুখী থাকিব লাগে প্ৰেজেণ্ট যিটো সময় বৰ্তমান যিটো সময়ত আছে সেই সময়টো আপুনি জীয়াই থাকক আনন্দ কৰক বাছ জীৱন সেইটোৱে তাতকৈ আপুনি একো বেছি এক্সপেক্ট নকৰিব ৰিচেণ্টলি মই ঋষভ পন্তৰ যিটো আমাৰ ইণ্ডিয়ান ক্ৰিকেটাৰ এজনৰ তাৰ এটা ভিডিঅ' চাইছিলোঁ যে মানে আপুনি যিমানে প্লেন কৰিব আৰু যদি আপুনি সিমান যদি প্লেন আপুনি ছাকচেছ কৰাব নোৱাৰে বা ছাকচেছ নহয় তেতিয়া আপুনি মানুহটো মানে কি হয় ফ্ৰাষ্ট্ৰেশ্যনত আহি যায় ফ্ৰাষ্ট্ৰেটেড হৈ যায় যে এই মই কৰিব নোৱাৰিলোঁ এই মোৰ দ্বাৰা নহ'ল অমুক নহ'ল তমুক নহ'ল তেনেকুৱা ধৰণৰ চিন্তাবোৰ আহি যায় তো আপুনি একো প্লেন নকৰিব জীৱনটোত জাষ্ট আপুনি ভাল কামবোৰ কৰি যাওক আপোনাৰ কাৰণে যিবিলাক আপোনাক যিবিলাক সুখ ৰাখে সেইবুলি এনেকুৱা নহয় যে মানে বেলেগৰ বেয়াটো আপোনাৰ ভাল লাগে সেইকাৰণে আপুনি সেইটো কৰিছে তেনেকুৱাও নহয় সকলোৰে কাৰণে চিন্তা কৰি আপোনাৰ যিটো ভাল লাগে সেইটো কৰি যাওক আপোনাৰ যিটো ইনাৰ যিটো ফিলিং সেইটোক আপুনি গুৰুত্ব দিয়ক ধৰা হ'ল কাৰোবাৰ মানুহ মাৰি ভাল লাগে সেইটো তেখেতৰ বাহ্যিক কাৰক হ'ব কিন্তু ভিতৰৰ পৰা তেখেতৰো নকয় মানুহ এজন মাৰি আনন্দ ল'বলৈ তো আপুনি সদায় ভিতৰৰ কথাটো শুনক আপোনাৰ মনৰ ভিতৰৰ যিটো আনন্দ সেইটো গুৰুত্ব দিয়ক তেতিয়া আপুনি কেতিয়াও বেয়া কাম কৰিব নোৱাৰে তেতিয়া আপুনি সদায় সুখী হৈ থাকিব আৰু সদায় ভাল কামে কৰি থাকিব ভাল কাম কৰক সুখী থাকক ধন্যবাদ Hey there. Subscribe to my channel. And also press this bell icon.